তুমি দেখোন মনে মনে ইমান সুন্দৰ কবিতা লিখিব পৰা হলা আমি গমকেই নাপালো আমাৰ মনটোৱে হেউতি কৰাজনী লিখি পাৰো কবিতাটো হেউতি কৰাজনী লাগিছে তুমি বচন তৰা বৰ ভাল লিখি মা বৰ ভাল আমাৰ স্কুলত পৰ্যায়বদ্ধ সমাজে কৰাণ কৰিবলৈ চাৰে কৈছে নহয় গছ থাকিলেহে মানুহ হয়নে নহয় দেউতা হয় মাজনী একদম সঁচা আমি যে উশাহত অক্সিজেন লওঁ আৰু আমি নিশাহত কাৰ্বন ডাই অক্সাইড এৰি আৰু গছেও সেই কাৰ্বন ডাই অক্সাইডে লয় চাৰে কৈছে নহয় গছে নিশাহত এৰি দিয়া অক্সিজেন গেছকে লৈ আমি জীয়াই থাকোঁ হয় মাজনী একদম সঁচা দেউতা তুমি
কৰিছো চম্পাহঁতৰ ঘৰলৈ গ'লে মোৰ যে বমি আহো যেন হয় ইমান লেতেৰাকে থাকে যে চি তাকে লেতেৰাবোৰ বাবে দিয়াচোন ঘৰবা যাওঁ নহ'লে পাই পৰিলে বুলি ক'ব নোৱাৰি নহয় তেনেহ'লে আৰু কথা আছে এই ইমান সোনকালে ঘৰ মাৰে ইমান ব্যৱসায়ৰ গছ কাটে এইবোৰ কথা তোমালোকে শুনিছানে নাই শুনিছো জানো এইবোৰ কাৰণতে বনৰীয়া জীৱ জন্তুবোৰ থাকিবলৈ ঠাই নোপোৱা হৈছে খাবলৈ খাদ্য নোপোৱা হৈছে খোৱাৰ আহাৰ বিচাৰি গাঁওবোৰলৈ মানে মানুহ থকা ঠাইলৈ থাকিবলৈ বাধ্য হৈছে হয়তো খুৰা আৰু কেতিয়াবা শুনিছানে নাই ঘৰে মানুহ মাৰিলে ধান খালে বাঘে গৰু খালে এইবোৰ কথা শুনিলে বৰ ভয় লাগে ন ভাইটি তহঁতে ছোৱালী যে দিছা এইটো হ'ব ৰ'বা গতিকে ভয়ো লাগে ধানবোৰ খাই পেলালে আমি খাবলৈও নাপাওঁ গতিকে আমাৰ পৰিৱেশ নষ্ট হৈছেনে নাই হৈছে এতিয়া আমি কি কৰিব লাগিব খুৰা তোমালোকে এতিয়া সকলো মানুহে বুজি পোৱাকৈ তোমালোকৰ স্কুলৰ আৰু ল'ৰা ছোৱালীলৈ এটা সজাগতা উলিয়াই দিয়া তাৰপিছত কেইটামান অতি দৰকাৰী স্লোগান দিবা তেতিয়া সকলোৱে বুজি পাব আৰু চাফ চিকুণকৈ থাকিবলৈ শিকিব বেমাৰ আজাৰ কমিব তেতিয়াহে আমাৰ পৰিৱেশ সুস্থ আৰু সুন্দৰ হ'ব আমি সকলোকে মানুহকে গৈ মানুহ ঠিকনা আমি একেলগে যামতে হ'ব বাৰু যদি ক'বলৈকে নাপাম গ'লে নহ'ব নহয় 1 2 3 ৰাইজ অকল শুনক ঘৰৰ চাফা কৰি ৰাখক পথাৰ নদীৰ জাবৰ জলা নেপেলাব বনৰীয়া জীৱ জন্তুবোৰে খাই দিয়ক নেপেলাব গছ বন নাকাটিব বন পুলিৰ পাতা ৰোপণ কৰক ৰাইজ অকল শুনক হে চোৰাং চিকাৰীসকল দয়া কৰি আপোনালোকে আমাৰ অভয়াৰণ্যৰ আপুৰুগীয়া বনজ সম্পদসমূহক নিৰাপদে জীয়াই থকাৰ অধিকাৰ দিয়ক হে চোৰাং চিকাৰীসকল দয়া কৰি আপোনালোকে আমাৰ অভয়াৰণ্যৰ আপুৰুগীয়া বনজ সম্পদসমূহক নিৰাপদে জীয়াই থকাৰ অধিকাৰ দিয়ক আজিৰ পৰা আমাৰ গাঁওবোৰ সজাগ হ'ব ন আজিৰ পৰা আমাৰ গাঁওখন চাফা হ'ব ন আজিৰ পৰা আমি চাফা হ'ম ন ঐ বল ঘূৰা ঘূৰি যাওঁ পাছবেলা মইনা পাৰিজাতলৈ যাব লাগিব নহয় কিয় আজি আমাৰ নৃত্যটোৰ ফাইনেল ৰিহাৰ্চেল নহয় জানো बोला আমি এবাৰ ঘুৰি আহো নুনুবাহঁতৰ ঘৰৰ পৰা আহো কি হ'ল ককা ৰৈ দিলা যে কোন বাৰু বৰুৱানী আইতা ভাইকানী আইতা এইফালে অহা নাই নে বাৰু আহিছে তো ব'লা আমি গৈ থাকো ব'লা চামল ঘৰত আছানে আছো কোন আহিল
আহাচোন ঘৰ প্ৰকৃতি আহা গৈছো আহা ধুনুমা চোৱাহিচোন কোন আহিছে প্ৰকৃতি বা নাম দেখো ককাৰ লগতে আমিও আহিলো আহা আমি ভিতৰলৈ যাওঁ বলা বলা শ্যামল আছানে চোৱাচোন কোন আহিছে ঘূৰি দেখে বৰ আছে আহাচোন ভালকে পিছে দুই আহিলে যে মই যাব নালাগে নহয় শ্যামল আকৌ দালিও খালো পিছে কথা ডাঙৰে নেকি শুনিছো আমাৰ মাজনীয়ে গৈছে নহয় হয় নেকি ভালে কৰিলা আজি দেখোন আমাৰ মহাভাগ্য নোৱাৰি কিয় নকৰিবি ভাল নাই কথা পাতক আমি এই গাঁৱত থাকি ঘূৰিয়ে হলো আমি গাঁৱত থাকিলো খেতি বাতি কৰিলো খালো আনিলো আমাৰ জীৱনটো এনেই গ'ল এতিয়া আমাৰ মহিলাৰ লগত লগ লাগি আমি গাঁৱৰ মানুহ সজাগ কৰিব পাৰো হয় বোলে কিমান মানুহকে অসন্মত ধৰি গুৰু মোৰ লগত যে কিমান যে আলাপনি হ'ল আমি তাৰমানে ভাল কামেই কৰিছো হয় মাইনাহঁত তেওঁলোকে বৰ আভাস কাম কৰিছে নৰেন্দ্ৰ মোদীয়ে কষ্টৰ কাৰণে আমি কৰিছিলো ন বা নৰেন্দ্ৰ মোদী এতিয়াহে কৈছে হয়তো নৰেন্দ্ৰ মোদী এতিয়াহে প্ৰধানমন্ত্ৰী হৈছে মহাত্মা গান্ধী নিজৰ কথা নিজে মহাত্মা গান্ধী কৈছিলে মই কম পানী খাইছো কাৰণ অধিক পানী ব্যৱহাৰ কৰা মোৰ অধিকাৰ নাই গান্ধীজীয়ে বাৰম্বাৰ কৈছিল আৰু কৈছিল সকলো জীৱ একেই জীৱ কাকো হিংসা কৰিব নাপায় আমি কেতিয়াও তাৰ অৰ্থই হৈছে আৰু সেইকাৰণে নৰেন্দ্ৰ মোদীৰ লগতে নৰেন্দ্ৰ মোদীয়ে গান্ধীজীৰ কথাকে দোহাৰাইছে নৰেন্দ্ৰ মোদীৰ লগতে গান্ধী মহাৰাজে ভাৰতবৰ্ষৰ বাবে স্বাধীনতা আইন উলিওৱাৰ বাবে গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিব লাগিছিল হ'ব গান্ধী বাবুৰ সপোন আমিয়ে পূৰণ কৰিমেই বঢ়িয়া আমি সকলোৱে আমাৰ বাহিৰৰ আৱৰ্জনাৰ লগতে মনৰ মালিন্যও আঁতৰ কৰি সম্পদসমূহ নিৰাপদে ৰক্ষা কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাতৃত্ববোধেৰে জীৱন ধাৰণৰ সংকল্প